ভোট বাংলালৈ পৰ্যবেক্ষিত হৈছে আমগুৰি পৰিদৰ্শন বাংলা। জহি খহি গৈছে সকলো আজবাব। এটা সময়ত ৰাজনৈতিক নেতাৰ ৰাজ অভিষেক বহা পৰিদৰ্শন ভৱন ভাঙি চিঙি উৱলি গৈছে। ভিআইপি চিট ভিআইপি ৰুমত উয়ে খাই ভাঙি পৰিছে। এচি ৰুমৰ টিনপাত খহি আকাশ দেখিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন ভৱন অত্যাধুনিকভাৱে নিৰ্মাণ কৰিবলৈ কেইবা কোটি টকা ঘোষণা কৰিছিল যদিও আজিও আৰম্ভ নহল নিৰ্মাণ কাৰ্য। ফলত স্থানীয় সচেতন লোকে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে ক্ষোভিত হৈ উঠিছে। শীঘ্ৰে পৰিদৰ্শন বাংলা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ দাবী জনাইছে। ব্যুৰ' চিফ, শিৱসাগৰ। চাওক, আমগুৰি পৰিদৰ্শন ভৱনটো আচলতে আমগুৰি সমষ্টি যোৱাৰ পেছৰে পৰাই আচলতে আমগুৰি সমষ্টিক যি মাহিয়াৰ দৃষ্টিয়ে চাবলৈ ধৰিলে, ইয়াৰ পিছতে আপোনাৰ আমগুৰি সমষ্টিটোৰ আপোনাৰ বিভিন্ন ধৰণৰ কাৰ্যালয়, আপোনাৰ আবকাৰী বিভাগৰ কাৰ্যালয় আছিলে আমগুৰিত নাইকিয়া হৈ গ'ল। আমগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিভিন্ন ধৰণৰ আচলতে ক্ষমতা কৰ্তন কৰা হ'ল। আমগুৰি বিভিন্ন ধৰণৰ আচলতে ইয়াত আপোনাৰ যিমানবিলাক আছিলে আপোনাৰ বহুত ধৰণৰ কাৰ্যালয় ইয়াত ক্ষমতা কৰ্তন হৈছে। আৰু আমগুৰি শেহতীয়াকৈ আমগুৰি যি পৰিদৰ্শন ভৱন আছে, এই পৰিদৰ্শন ভৱনক লৈ পানি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে 7 কোটি টকাৰ ব্যয় সাপেক্ষে এই পৰিদৰ্শন ভৱনটো আচলতে এক উন্নত মানদণ্ডৰ ইয়াত নিৰ্মাণ কৰিব। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল আজি পৰ্যন্ত আচলতে 7 কোটি টকাৰ 7 পইচাও ইয়াত কোনো ধৰণৰ কাম ইয়াত হোৱা নাই। আৰু আপোনাৰ এটা সময়ত আচলতে এই পৰিদৰ্শন ভৱনটো বিগত চৰকাৰ আচলতে অগপৰ চৰকাৰ হওক, কংগ্ৰেছৰ চৰকাৰ হওক আৰু বৰ্তমানৰ আপোনাৰ বিজেপি চৰকাৰ, এই গোটেই তিনিখন চৰকাৰে আচলতে বিভিন্ন সময়ত তেওঁলোকৰ যি মন্ত্ৰী আমোলা আছে, বিধায়ক আছে, আপোনাৰ সাংসদ আছে, তেওঁলোক আহি ইয়াতে বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰে। ইয়াতে তেওঁলোকে জিৰণি লয়হি। ইয়াত এটা মানে হাই প্ৰফাইল এটা ইয়াত এই পৰিদৰ্শন ভৱন আছিলে। কিন্তু এই যেতিয়া এই পৰিদৰ্শন ভৱনটো আচলতে জহি খহি যাবলৈ ধৰিলে, কোনো এজন সাংসদ, বিধায়ক হওক, মন্ত্ৰী আমোলা হওক, কোনো কিন্তু এই পৰিদৰ্শন ভৱনটো হৈ মাত এষাৰ মতা নাই। আৰু আজি পৰ্যন্ত এই জহি খহি যাবলৈ ইয়াক ধ্বংসপ্ৰাপ্ত হ'বলৈ আচলতে তেওঁলোকে এৰি দিছে। আমি সেই সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা আমি অনুৰোধ জনাইছোঁ চৰকাৰখনৰ প্ৰতি, অতি শীঘ্ৰে যাতে পৰিদৰ্শন ভৱনটো পুনৰাই নিৰ্মাণ কৰি আচলতে জাকত জিলিকা কৰি আমগুৰিক যাতে মাহিয়াৰ দৃষ্টিৰে নাচাই যাতে এক উন্নত মানদণ্ডৰ ইয়াত পৰিদৰ্শন ভৱন যাতে নিৰ্মাণ কৰক, তাকে আমি কামনা কৰিছোঁ। আমি অসমীয়া যুৱ মঞ্চই যিটো আজি আমি ইয়াত ৰাতিপুৱা উপস্থিত হৈছোঁ, পৰিদৰ্শন ভৱন মানে ইনস্পেকশ্যন বাংলো, যিটো আপোনাৰ PWD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থাকে। আজি ইয়াৰ যিটো গতি, 2 বছৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহি ক'লে যে 2 বছৰ আগত তেখেতে 7 কোটি টকা ইয়াত নিৰ্মাণৰ কাৰণে দিছিলে। কিন্তু আজিলৈকে 7 কোটিটো বাদ দিয়ক, 7 পইচাৰ ইয়াত কাম হোৱা নাই। সেই বস্তুটো আজিৰ ডেটত আপোনাৰ চাব গ'লে মুখ্যমন্ত্ৰী হিচাপে তেখেতে যিটো আমাক আমগুৰিবাসীক দিছে আশা যে এইখিনি বনাই দিম বুলি, লগতে ইয়াৰ লগতে জড়িত আপোনাৰ আমাৰ MP সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, লগতে আপোনাৰ আমাৰ ইয়াৰে প্ৰাক্তন MLA বিধায়ক আমাৰ প্ৰতিভা হাজৰিকা ডাঙৰীয়া, সেই বস্তুবোৰ তেখেতসকলে সকলোৱে জানে। কিন্তু ইনস্পেকশ্যন বাংলো নামত চিফ না আধাৰখিলা পাতিলে, চিফ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যে মই 7 কোটি টকা দিছোঁ, আগবঢ়াই দিছোঁ। কিন্তু আমি আশাৰে আমগুৰিবাসীয়ে চাই আছোঁ যে কামটো আকৌ পুনৰ আৰম্ভ হ'ব। কিন্তু আজিলৈকে 2 বছৰ হৈ গ'ল, আজিলৈকে একো এটা কাম আগবঢ়া নেদেখিলোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে সেইখিনি কাম যিখিনি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি মতে কামখিনি আগুৱাই যাওক।